দেওবাৰে অসমীয়া ক্লাব তেজপুৰ বালিৰাম লহকৰ সভাগৃহত প্ৰতিভা বিকাশ মঞ্চৰ পঞ্চম বাৰ্ষিক সতীৰ্থ মহাসন্মিলন 2025 অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলাৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাদেৱৰ উপস্থিতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কলাকুশলীক সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰতিভা বিকাশ মঞ্চই। প্ৰতিভা বিকাশ মঞ্চে এখন কেলেণ্ডাৰ প্ৰদান কৰিব ৰুমা কাকতীয়ে এটি স্মাৰক প্ৰদান কৰিব। এইখন পদ্মনাথ গোহাঁই বৰুৱা যিগৰাকী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী, তেখেতসকলৰ প্ৰচেষ্টাত ব্ৰিটিছৰ দিনত এই অসমীয়া ক্লাব স্থাপন কৰা হৈছিল। আৰু এই অসমীয়া ক্লাবৰ গাতে লাগি থকা এই আলিবাটৰ সিপাৰে যিখন হাইস্কুল বা এতিয়া হায়াৰ ছেকেণ্ডেৰী আছে, এইখনৰ কথা কলেতো আপোনালোকে আচৰিত হ'ব। কিয় আচৰিত হ'ব? ব্ৰিটিছ চৰকাৰে এইখন স্কুল স্থাপন কৰিলে 1868 চনত এইখন স্কুল হাইস্কুল। এইখন হাইস্কুলৰ লগত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা জড়িত, সাহিত্যিক লম্বদৰ বৰা জড়িত, সাহিত্যিক দণ্ডিনাথ কলিতা জড়িত। এইখন স্কুলৰ ছাত্ৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা, কবি আনন্দ চন্দ্ৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰমুখ্যে সেইখিনি সময়ৰ বহু ব্যক্তিয়ে এইখন স্কুললৈ কাম কৰিছে। তাৰে ভিতৰত এজন আছিল চন্দ্ৰনাথ শৰ্মা। চন্দ্ৰনাথ শৰ্মাই খুব কম দিনতে অকালতে বিয়োগ হয়, তেওঁ 32 বছৰ বয়সত মৃত্যুবৰণ কৰে। আৰু এইখন হাইস্কুলৰ পৰা স্বাধীনতা আন্দোলনৰ সময়ত এই ছাত্ৰজনে বম্বেৰ অধিৱেশনলৈ গৈ মহাত্মা গান্ধীক নিমন্ত্ৰণ কৰি থৈ আহিছিল। আৰু চন্দ্ৰনাথ শৰ্মাৰ নিমন্ত্ৰণত মহাত্মা গান্ধী ডাঙৰীয়া অসমলৈ আহোঁতে তেজপুৰলৈ আহিছিল আৰু তেজপুৰত আছিল। আৰু আচৰিত কথা, চন্দ্ৰনাথ গোহাঁই বৰুৱাৰ চন্দ্ৰনাথ শৰ্মাৰ ঘৰ বিহগুৰি বুলি গাঁৱত। বিহগুৰি গাঁওখন তেজপুৰৰ পৰা প্ৰায় 14 কিলোমিটাৰমান দূৰত থাকে। আৰু সেইজন ছাত্ৰই এই বিহগুৰি গাঁৱৰ পৰা খোজকাঢ়ি গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িবলৈ আহিছিলে আৰু খোজকাঢ়ি ঘৰলৈ গৈছিল। তেনেধৰণৰ মানুহে এইখন স্কুলত অধ্যয়ন কৰিছিল। তাৰ পিছত পৰ্যায়ত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, শতপূজ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা এইখন বিদ্যালয়ত অধ্যয়ন কৰিছিল। আৰু এইখন বিদ্যালয় আছিল কি? এইখন বিদ্যালয় আছিল এই অনুষ্ঠানৰ যে নামাকৰণ কৰাইছে, এটি সাহিত্য, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান। সেইবোৰ মানুহে এই সাহিত্যৰ লগত জড়িত, সমাজৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত। মই কৈছো সেইদিনাখন নিউজ চেনেল এটাত, তেজপুৰৰ যিটো পকী, সেই পকীৰ মালিকজন আছিল অতীততে ধৰে এই পৰমানন্দ আগৰৱালাৰ সন্তান। 8 বছৰ 9 বছৰ বয়সীয়া সন্তানে যেতিয়া লগৰ ল'ৰাৰ লগত আবেলি খেলিবলৈ যায়, যেতিয়া সন্ধিয়া সময়ত ঘূৰি আহে জপনা মুখত, দেউতাকৰ কণ্ঠত সেইবোৰ গান শুনিবলৈ। আৰু এই পৰমানন্দ আগৰৰ সন্তানে 14 বছৰ বয়সত অসমৰ কালজয়ী নাটক, অসমীয়া নাটকৰ সাহিত্যৰ কালজয়ী এখন নাটক লিখিবলৈ আৰম্ভ কৰিছিল। আৰু এইগৰাকী ব্যক্তি আছিল কোন? ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 14 বছৰ নাটকখন লিখিব আৰম্ভ কৰে আৰু 22 বছৰ বয়সত নাটকখন লিখি তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ মঞ্চত এইটো মঞ্চস্থ কৰা হয়। তাতো আচৰিত কথা কি হয়, যেতিয়া অসম সাহিত্য সভাৰ 1924 চনত গুৱাহাটীৰ অধিৱেশন আৰম্ভ হয়, আজি জজ ফিল্ডত, তেতিয়া হাইকোৰ্ট হোৱা নাই, তেতিয়া মূল সাংস্কৃতিক সন্ধিয়া বা মূল সভা ঘোষণা কৰা হয় যে আজি অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত অসমৰ প্ৰথমটো আধুনিক গীত পৰিৱেশন কৰা হ'ব। গীতটিৰ ৰচনা আৰু সুৰ তেজপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। যথাসময়ত গীতটি পৰিৱেশন কৰা হ'ল। আৰু পৰিৱেশন কৰাৰ পিছত কিছুমানে ভাল পালে, কিছুমানে বেয়া পালে। কিন্তু সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাই ক'লে, হেৰা জ্যোতি, তুমি প্ৰথম অসমীয়া আধুনিক গীত আমাক শুনালা। এই গীতটো কি আছে?
এই গীতটো আছিলে সুনীল কলিতাৰ প্ৰথম দৃশ্য, যেতিয়া উশাহ কুঁৱৰী ৰোগ ঘৰত পৰি থাকে, তেতিয়া সখীসকলে উশাহ কুঁৱৰী কুচলাবৰ কাৰণে, বহুৱাবৰ কাৰণে গীত তোলে। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই। মই কথাখিনি কিয় কৈছো, মাতৃসকল আছে কেনেকৈ কৈছো, এই যে সৰু কালত পৰমানন্দ আগৰৱালাই যে গীত পৰিৱেশন কৰিছিলে, তেতিয়া কণমানি জ্যোতিপ্ৰসাদ আগৰৱালাই এই গানটো কৰিছিল আৰু তেওঁৰ মগজুত প্ৰতিক্ৰিয়া কৰিবলৈ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতা লিখিবলৈ আৰম্ভ কৰিলে, গান লিখিবলৈ আৰম্ভ কৰিলে, গান সুৰ দিয়াকে কৰিলে। এই গান সুৰ দিবৰ কাৰণে এই দেউতাকে যে গায় সন্ধিয়া সময়ত, তাৰে সুৰ কাঢ়ি আনি তেওঁৰ আধুনিক কবিতাত আধুনিক গীত ৰচনা কৰে। যেনেকৈ ক'লে, তুলসীৰে তলে তলে ঋগ পহু চৰে কি ৰাম ৰাম, গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম। প্ৰতিভা বিকাশ মঞ্চৰ বৰ্ণাঢ্য পৰিক্ৰমা সাংস্কৃতিক নগৰীৰ পৰা স্বাগতম জনাইছোঁ। আৰু এই কাৰ্যসূচীত সকলোকে সামৰি এক সন্মিলনৰ যি মহা সমন্বয়, কেনেকুৱা অনুভৱ হৈছে আজি আপোনাৰ? প্ৰতিভা বিকাশ বুলি ক'লে নিজকে কিবা এটা ভাল লাগি যায়, যিহেতু প্ৰতিভা সকলোৰে প্ৰতিভা থাকে, প্ৰতিভাসমূহ বিকাশ কৰাৰ সময়, সুযোগ আৰু সুবিধা নাপায়। আৰু সেই লক্ষ্যৰে প্ৰতিভা বিকাশ মঞ্চ। আৰু ভাল লাগিছে, এইবাৰ আমি পঞ্চম বৰ্ষৰ সফলতাৰে উদযাপন কৰিব পাৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা, অসমৰ প্ৰতিটো জিলাৰ পৰা আমাৰ তাত প্ৰতিনিধিসকল আহিছে, তেওঁলোকৰ চব প্ৰতিভাসমূহ বিকাশ কৰিছে। সেইটো লৈ পেলাই সঁচাকৈ উৎফুল্লিত হৈছোঁ, যিহেতু এগৰাকী মই মুখ্য প্ৰশংসক হিচাপে ইয়াতকৈ আৰু বেলেগ গৌৰৱ নালাগে। আৰু বিশেষকৈ আমাৰ এটা নাৰী শক্তি আছে, নাৰী শক্তিসকলৰ যি প্ৰতিভা লুকাই থাকে, সেই প্ৰতিভাসমূহ আমি বিকাশ কৰাৰ যি চেষ্টা কৰিছোঁ, সেইকাৰণে আমাৰ সঁচাকৈ ভাল লাগিছে। সকলোকে সামৰি লোৱা আৰু সকলোকে সম্বৰ্ধনা প্ৰদান কৰা হৈছে। অনাগত দিনত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? আমি যোৱা বছৰৰ পৰা আমি চিৰসেউজ প্ৰতিভাশ্ৰী সন্মাননা দিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ প্ৰতিভা বিকাশ মঞ্চত যিসকলে বিভিন্ন প্ৰতিভাৰ বিভিন্ন দিশত তেওঁলোকৰ অৰিহণা আছে, তেওঁলোকক নিৰ্বাচন কৰোঁ। এইবছৰ আমি 8গৰাকীক প্ৰতিভাশ্ৰী সন্মান দিছোঁ। আৰু আমাৰ ইয়াতে অকল এই কবিতা সাহিত্য বুলি সাংস্কৃতিক দিশত শিশুসকলক আমি বিভিন্ন অনুষ্ঠানসমূহ আগবঢ়াই নিছোঁ। পৰিকল্পনা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমি আৰু বিশদভাৱে আলোচনা কৰি আৰু আগবঢ়াই নিব পাৰোঁ। অসমৰ চুকে কোণে যাতে প্ৰতিভা বিকাশৰ নামটো গুঞ্জৰিত হয়, সেইটো আমাৰ আশা আছে। অহা বছৰ আমি 6টা ৰিজাৰ্ভ উদযাপন কৰিম, তেতিয়া নিশ্চয় আমি সেইখিনি প্ৰতিফলিত কৰাৰ চেষ্টা কৰিম। তেজপুৰলৈ কি বাৰ্তা দি যাব? তেজপুৰ বুলি ক'লেতো সাংস্কৃতিক নগৰী, উষা নগৰী, সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। ইয়াতেই আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ দৰে বিশিষ্ট বিশেষ তেওঁলোকৰ যেতিয়া ইয়াতে জন্মস্থান, তাত সঁচাকৈ মানুহখিনিও সঁচাকৈ সাংস্কৃতিক প্ৰেমী ৰাইজ আৰু মৰমীয়াল মানুহ। আমাক প্ৰতিগৰাকী সতীৰ্থ অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা, ইমান মৰম কৰিছে আৰু যোৱাকালিৰ পৰা আমাৰ লগত একেলগেই সহযোগ কৰিছে। গতিকে তেজপুৰৰ কাৰণেই এইবাৰ পঞ্চমবৰ্ষীয় সতীৰ্থ মহামিলনখন সৰ্বাংগ সুন্দৰ হোৱাত সহায় হৈছে।